Good morning children. তোমালোকক মই সমান্তৰ প্ৰগতিৰ প্ৰথম ভিডিঅ'ত এটা উদাহৰণ দিছিলোঁ চিত্ৰলেখাৰ বেংকত সঞ্চয় কৰা ধনৰ পৰিমাণৰ এটা মই তোমালোকক উদাহৰণ দিছিলোঁ। উদাহৰণটো আছিল এনেকুৱা ধৰণৰ, চিত্ৰলেখাই কি কৰিছিলে, তেওঁ প্ৰথম জন্মদিনত বেংকত 100 টকা থৈছিলে। তাৰপিছত পিছৰ জন্মদিনবিলাকত প্ৰত্যেক বছৰে 50 টকাকৈ বৰ্ধন কৰি পইচা বেংকত জমা থবলৈ ধৰিছিলে। তৃতীয় বছৰত তেওঁ থ'লে 150 টকা, তৃতীয় বছৰত 200 টকা, চতুৰ্থ বছৰত 250 টকা। এনেধৰণে চিত্ৰলেখাই কি কৰিছিলে, বেংকত পইচা জমা ৰাখিছিলে। বয়স এবছৰ হওঁতে থৈছিলে 100 টকা, 2 বছৰ হওঁতে 150 টকা, 3 বছৰ হওঁতে 200 টকা, 4 বছৰ 250 টকা। এনেধৰণে বেংকত পইচা জমা ৰাখিছিল। এতিয়া কথা হ'ল, প্ৰশ্ন হৈছে এইখিনিতে যে তেওঁ বয়স যেতিয়া 21 বছৰ হ'ব, তেওঁ বেংকত কিমান টকা জমা হ'ব। এই অংকটো উত্তৰ উলিয়াব যাওঁতে আমি কি এনেধৰণে কৰিব লাগিব নেকি? 100 প্লাছ 150 প্লাছ 200 প্লাছ 250 প্লাছ 300 প্লাছ 350 প্লাছ 400, এনেধৰণে কি আমি 21টা লিখি ল'ব লাগিব নেকি? এনেকৈও পৰা যায় কৰিবলৈ, কিন্তু এইটো বৰ আমনিদায়ক। এনেকৈ যদি আমি যোগ কৰি কৰোঁ, এইটো বৰ আমনিদায়ক হ'ব। ইয়াৰ কাৰণে কিবা চমু পদ্ধতি বা সূত্ৰ আছে নেকি আমি চাব লাগিব। গতিকে সমান্তৰ প্ৰগতিত এনেকুৱা ধৰণৰ খুব দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা সমস্যাবিলাক সমাধান কৰিবলৈ কিছুমান সূত্ৰ আছে। আন এটা উদাহৰণ যাওঁ। এজন ছাত্ৰক 1ৰ পৰা 100লৈকে এই সংখ্যাকেইটাৰ যোগফল কিমান হ'ব তেওঁক সোধা হ'ল। ছাত্ৰজনে খুব তৎক্ষণাতে কৈ দিলে কি 5050। তেওঁ কেনেকৈ ক'লে? তেওঁ এইটো এটা ট্ৰিক্স লগালে। তেওঁ 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ 5 প্লাছ 6 এনেধৰণে 99 100 এনেধৰণে সংখ্যাবিলাকে লিখি ল'লে। তাৰপিছত কি কৰিলে, তেওঁ সেই একেখিনি সংখ্যাকে লুটিয়াই লিখিলে। তাৰমানে 199 98 97 এনেধৰণে তেওঁ লিখি গৈ থাকিলে আৰু 2 1 এইটো লুটিয়াই লিখিলে। এইটো কি কৰিলে, ওলোটাই লিখিলে। ওলোটাই আতি লিখিলে। এছ হৈছে কি, যোগফল। এছ মানে যোগফল। এছ ফৰ চাম। এছ ফৰ হোৱাট? এছ ফৰ চাম। চাম মানে যোগফল। আমি কোনোবা এটা এনেকুৱা ধৰণৰ এটা চিৰিজৰ যোগফল দেখাব যাওঁতে আমি এনেকৈ এছ দি ল'ব লাগে। এতিয়া আমি যোগ কৰোঁ। ছাত্ৰজন এনেকৈ যোগ কৰিছিলে, এছ 2s 1 প্লাছ 100 101, 2 প্লাছ 99 101, 3 প্লাছ 98 101, 4 প্লাছ 97 101 এনেধৰণে 99 প্লাছ 2 101 আৰু 100 প্লাছ 1 101 এনেধৰণে তেওঁ 101 কেইটা থাকিব? 100টা থাকিব। ইয়াত হৈছে কি 100টা 101ৰ যোগফল। 100টা 100ৰ যোগফল কিমান হ'ব? 100 পূৰণ 101। এইটো নহ'বনে বাৰু? আমাক যদি সোধা যায় a প্লাছ a প্লাছ a প্লাছ a কেইটা আছে? 5টা আছে। কি 4টা? 5টা আছে। এইটো কেনেকৈ লিখা হয়? 5 × a।
লিখা হয় ঠিক একেধৰণে একেটা এইটো এ এ এ এ একেটা এ আছে 100টা গতিকে 100 এ ডেট ইজ 100 ইনটু 101 এইটো কি কৰা হ'ব এতিয়া আমাক লাগে এস এস মানে হৈছে কি sum of 1 plus 2 plus 3 plus 4 plus 5 plus 6 up to 100 that is s এটো s আমাক এটা s লাগে s উলিয়াব যাওঁতে কি কৰিব লাগিব এ 2s আছে এই 2 টো ইয়াত পূৰণ হৈছে ফলে গলে হৰণ হ'ব 100 into 101 এন ধৰণে অংকটো তেওঁ কৰিলে কৰি গৈ থাকিলে তাপা তেওঁ কি কৰিলে এটো 2 ৰে কাটি দিলে 50 হল 50 into 101 এটো 5050 গতিকে তেওঁ কি কৰিলে এনেকে 1 1 2 3 3 3 6 6 6 10 10 পাছে 15 1521 এনেকে ধৰণে যোগ কৰি নগল এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে আৰু যোগফলটো উলিয়ালে 5050 এতিয়া আমাৰ যেটো সমান্তৰ প্ৰগতি আমাৰ সমান্তৰ প্ৰগতিটো আমি এনেকে কৰো সমান্তৰ প্ৰগতিত থকা আমি পদবিলাকৰ যোগফল আমি উলিয়াবলৈ এতিয়া এটা কৌশল অৱলম্বন কৰিব লাগিব আমাৰ এই চিত্ৰলেখাৰ 21 বছৰত জমা হোৱা ধনৰ পৰিমাণো সেই এই যেটো আমি বৰ্তমান কৌশল যেটো হিকিম বা যেটো ফৰ্মুলা হিকিম সেইটো ফৰ্মুলাৰ সহায়ত আমি সহজে কৰিব পাৰিম আমি এটা এপি লওঁ এপিটো হৈছে a plus d a plus 2d a plus 3d এটো কমা দেই a plus 3d এটা আমি এপি লৈছো ইয়াত আমি এনটা পদৰ যোগফল আমি উলিয়াব লাগে এনটা মানে এন যেটো সংখ্যা হ'ব পাৰে 5টা 10টা 20টা যিমান মন যায় আৰু 100টা এনটা পদৰ যোগফল আমি উলিয়াবলৈ আমি এটা পদ্ধতি বা সূত্ৰ এটা আমি উলিয়াবলৈ গৈ আছো এই এপিটোৰ এনতম পদ কি হ'ব এনতম পদটো হয় a plus n minus 1 whole into d এইটো আমি অলৰেডি শিকিছো এইটো হৈছে কি ইয়াৰ এনতম পদ এনতম পদ মানে 10তম পদ হ'ব পাৰে 12তম পদ হ'ব পাৰে 20তম 25তম যি আৰু এইটো এনতম পদ মই হতক কমা দিলেছো এইখিনি এইটো কমা তো এনতম পদলৈকে যোগফল উলিয়াবলৈ আমি তো s ধৰি লওঁ s is equal to আমি তো s ধৰি লম s is equal to a plus d plus a plus 2d এনে ধৰণে a plus n minus 1 whole into d nতম পদৰ যোগফল আমি উলিয়াব লাগে এটো নাম্বাৰিং আমি 1 কৰিম এতিয়া এটো যদি আমি লুটিয়া লিখো উল্টাই দিম আমি শেষৰ ফালৰ পৰা এটো এক নম্বৰত আহিব একেবাৰে শেষত থকাটো প্ৰথমতে আহিলে এনতম পদটো ইয়াত দিলো a plus n minus 1 whole into d এটো প্ৰথম এটো শেষ পদটো প্ৰথম পদ হ'ল ইয়াৰ আগৰটো কি আছিল ইয়াৰ আগৰটো এতকে এক এটা কম আছিল ইয়াৰ এটি আগৰটো এটো পদটো এটো যদি 20 হয় এটো 19 আছিল তাৰ মানে এটো n - 1 এটো n - 2 হ'ব তাৰ মানে ইয়াৰ আগৰটো আছিল a plus
n minus 2 whole into d ইয়াৰ আগৰটো ইয়াত যেটো আছিল এটো হ'ব এটো এনেনে গৈ আমি এটো পাম এনে গৈ থাকিম কি পাম আমি এটোকে লিখিলো a plus d সেকেন্ড টু আৰু ফার্স্ট টু লিখিলো a এটো কেছ নম্বৰ 2 এটো লুটিয়া দিয়া হৈছে এটো মানে উল্টাই কৰা লিখা হৈছে হেকৰ ফালৰ পৰা হেকৰটো প্ৰথমতে আহিছে আৰু প্ৰথমটো গৈ হেকলৈ পাইছে এটা আমি যোগ কৰি দিও এটা যোগ কৰি দিও এটা আমি কেনেধৰণে যোগ কৰিছো এই অংকটো যে আমি কৰিছিলো এটা যেনেকৈ উল্টাই পাতি লিখিলে এনেকৈ হ'ব এটো 100 টু ইয়ালে আহিলে 99 98 97 তাপা এনেকৈ ক্ৰমান্বয়ে এটো আহিছিলে 2 1 যোগ কৰিছিলো যে লাইন বাই লাইন ইয়াৰ লাইনটো নিমিলিলে একো নাই এটো মানে এনেকৈ বুজিব লাগিব এটো ইয়াৰ লগত যোগ হৈছিলে এটো লাইনটো মিলাই ল'ব লাগিব ঠিক আছে সো এফালে আহো ss কি হল 2s এতিয়া যোগ কৰিব লাগে কিমান হল a 2a n minus 1 whole into d plus এটো ইয়ালত যোগ হ'ব a plus a 2a ভালকে বুজি লবা d here আছে n minus 2d ইয়াত minus 2d আছে ইয়াত d আছে d minus 2d কিমান হ'ব minus d হ'ব তাৰ মানে n minus 1 whole into d এটো মানে ঘৰত বুজি পাইছে নে পাও এটো মই এক্সট্ৰাকে তোমালোকক মই যোগ কৰি দেখাই দিছো এক্সট্ৰাকে মই যোগ কৰি দেখাই দিছো আমি যোগ কৰিব লাগে a plus d plus a plus n minus 2 whole into d এটা যোগ কৰিব লাগে এই যোগ কৰিব যাওঁতে কি হ'ব a plus a 2a আৰু d plus n minus 2d এটো যোগ কৰিলে কিমান হ'ব 2a হল d plus এটো nd minus 2d এটো nd minus d minus 2d d minus 2d is what minus d so 2a plus ইয়াত আমাৰ কমন আহিব d কমন আহিব n minus 1 whole into d বুজি পাইছে এতিয়া এটো d লগত n পূৰণ হৈ আছে আৰু এটো d লগত কি পূৰণ হৈছে এটা 1 পূৰণ হৈ থাকে সো d কমন আহিলে ইয়াত থাকিব n ইয়াত থাকিব -1 তাৰ লগত এটো মিলিছে এতিয়া 2a n minus 1 whole into d ঠিক একে ধৰণে এটো বুজি পাইছে না কথাটো এটো কেনেকৈ হল a plus এটো আমি ভাঙি দিলো এটো nd এটো 2d nd minus d এটো যোগ কৰিলে কিমান হ'ব এটো nd আছে n ৰ লগত d পূৰণ হৈ আছে ইয়াত 1 ৰ লগত d পূৰণ d টো কমন আহিলে n minus 1 n minus 1 d এটো ইয়াত উল্টা হৈছে একেবাৰে লাষ্টত ঠিক তেনেধৰণে কি হ'ব এইটো ইয়াৰ আগৰ লগত যোগ হ'ব এটো মেৰি মানখিনি নালাগে লাষ্টত যোগ কৰি দিম এটো a 2a হ'ল
তাৰপিছত n-1 হোল ইনটু d এইটো প্ৰতিটো এটা পদবিলাক একেই এনেকুৱা কেইটা পদ আছে nটা গতিকে nটা এনেকুৱা পদৰ যোগফল কি হ'ব ইয়াক এনেৰে পূৰণ কৰিব লাগিব n হোল ইনটু 2a n-1 হোল ইনটু d আমাক লাগে s ইকুৱেল কি হ'ব দুইটো পূৰণ হৈছে এপ্লাইলে হৰণ হ'ব n/2 2a n-1 হোল ইনটু d এইটোৱে হ'ল আমাৰ সমান্তৰ প্ৰগতি যোগ কৰা সূত্ৰ সমান্তৰ প্ৰগতি nটা পদৰ যোগফল উলিয়াবলৈ দিলে আমি প্ৰথম পদ জানো আকৌ সাধাৰণ অন্তৰ যদি জানো আৰু পদৰ সংখ্যা যদি জানো তেতিয়া আমি nটা পদৰ যোগফল উলিয়াব পাৰিম এই সূত্ৰটোকে আৰু অকমান ইয়াৰ ওপৰত আলোচনা কৰিম n/2 এইটো 2a plus a লিখিলোঁ n-1 হোল ইনটু d n/2 a এতিয়া আমি এইখিনি বান্ধি দিম a plus n-1 হোল ইনটু d n/2 a plus এইটো কি তোমালোকে শিকিছিলা নহয় এইটো কি বুলি কয় a plus n-1 হোল ইনটু d এইটো কি বুলি কয় nতম পদ তাৰমানে an এই ফৰ্মুলাটো আমি এনেধৰণে লিখিব পাৰোঁ s ইকুৱেল টু n/2 a plus an তাৰমানে প্ৰথম পদৰ লগত nতম পদ যদি আমাক nতম পদলৈকে যোগফল উলিয়াবলৈ দিয়ে তেতিয়াহ'লে n/2 হোল ইনটু a plus an তাৰমানে প্ৰথম পদ যোগ nতম পদ সেইটো কৰিলে হ'ব আৰু যদি nতম পদ নহয় যদি এইটো লাষ্ট পদ হয় শেষ পদ হয় অন্তিম পদ হয় তেতিয়া আমি এটা কেনেকৈ লিখিম a plus al l for last nটো যদি al অন্তিম পদ nতম পদটো যদি অন্তিম পদ হয় লাষ্ট হয় তেতিয়াহ'লে আমি l লিখিম এইটো s ইকুৱেল টু n/2 a plus l এতিয়া আমি এই প্ৰশ্নটো এই ছাত্ৰজনে এই সমস্যাটো কেনেকৈ সমাধান কৰিছিলে আৰু অলপ চমুকৈ আমি আলোচনা কৰিম s ইকুৱেল টু 1 plus 2 plus 3 plus 4 plus 100 লৈকে যোগফল উলিয়াব এইটোৰ সমান্তৰ প্ৰগতি ইয়াত a ইকুৱেল কিমান 1 প্ৰথম পদ 1 d কিমান হ'ব d হ'ব 2 - 1 ইকুৱেল 1 কেইটা পদৰ যোগফল লাগে 100টা পদৰ যোগফল লাগে তেতিয়াহ'লে ইয়াত s ইকুৱেল কিমান হ'ব n/2 a plus n-1 into d n in place of n আমি কি লিখিম 100/2 এর ঠাইত লিখিম 1 100 minus 1 আৰু d 1 50 1 plus 99 100 minus 1 99 into 1 99 50 to 99 এইখিনিতে
n/2 এইটো 2 হ'ব লাগিছিল, 2 হ'ব লাগিব ফৰ্মুলা মতে। এইটো 2 আমি শিকিছোঁ ন, এইটো n/2 এইটো 2a n-1 হোল ইনটু d, এইটো 2a হ'ব লাগিব। 2 ইনটু 1, 2 ইনটু 1 এইটো 2 হয়। 99 প্লাছ 2 101, এইটো পূৰণ কৰি লাগিব 5050। আৰু ইয়াক এক ধৰণে কৰিব পাৰি, সেইটো হৈছে আমাৰ এইটো ফৰ্মুলা ব্যৱহাৰ কৰি, এইটো s ইকুৱেল টু n/2 a প্লাছ l। এনটো হৈছে 100/2, প্ৰথম পদটো 1 আৰু শেষ পদটো কিমান 100, 50 এইফালে 101, 5050। গতিকেলৈ এইটো তোমালোক মই বুজিবলৈ দিলোঁ, আৰু কিন্তু সৰুতে তোমালোকে এনেধৰণে কৰিবা, শ্বৰ্টকাট ওলাব। এইটোও শুদ্ধ, এইটোও শুদ্ধ, কিন্তু আমি যিহেতু শেষ পদটো জানো, অন্তিম পদ জানো, গতিকে আমি কি কৰিব লাগিব, এইটো ব্যৱহাৰ কৰিলে বেছি সহজতে আৰু সোনকালে ওলাব। এতিয়া আমি চিত্ৰলেখা অংকটো কৰোঁ। চিত্ৰলেখা, বেংকত 21 বছৰত কিমান জমা হ'ব? s ইকুৱেল টু 100 প্লাছ 150 প্লাছ 200, এনেধৰণে এইটো গৈ থাকিব। 21 বছৰত কিমান জমা হ'ব? 21টা পদলৈ যোগফল উলিয়াব লাগে। প্ৰথম পদ 100, সাধাৰণ অন্তৰ 150 মাইনাছ 100 মানে 50। পদৰ সংখ্যা কিমান 21, গতিকে এইটো কাৰণে আমি কি কৰিব লাগিব, এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব, n/2 2a n-1 হোল ইনটু d, এইটো 21, n ইকুৱেল 21, 2 ইনটু 100, 21 মাইনাছ 1, d ইকুৱেল টু 50, মানবোৰ বহাই আমি কেলকুলেশ্যন কৰি দিম। 21/2 200, 20 ইনটু 50, এইটো 20 ইনটু 50, এইটো 200, এইটো হ'ব কিমান 2 5 গুণ 10, 1000, গতিকেলৈ 21 ইনটু 2 ইনটু এইটো হ'ব 12, 1200, এইটো কাটি দিলোঁ ইয়াক 600, আৰু এতিয়া আমি 600ক 21ৰে পূৰণ কৰিব লাগিব। 6 ইনটু 21, 6 গুণ 6, 6 দুগুণ 12, তাৰমানে 12, এইবিলাক দুটা শুনাইলে 12,600 টকা। মানে 21 বছৰত তাৰ বেংকত কিমান টকা জমা হ'ব? চিত্ৰলেখাৰ 12,600 টকা। 21 বছৰত জমা হ'ব 12,600 টকা। গতিকে এনেধৰণে আমি সূত্ৰ ব্যৱহাৰ কৰি সমস্যাবিলাক সমাধান কৰিব লাগিব সমান্তৰ প্ৰগতি।